নীলনভ প্ৰডাকশ্যনৰ আজি আমাৰ এটা সুখৰ দিন বুলিয়ে ক'ব লাগিব। শ্বহীদ মনবৰ নাথৰ ওপৰত এটি গীত আজি আমি উন্মোচন কৰিছোঁ আৰু সেই যিটো গীত উন্মোচন কৰিছোঁ সেই গীতটোৰ কথা সুৰ আৰু কণ্ঠ জিতু শ্ৰাৱণ ডাঙৰীয়া, মিউজিক কৰিছে প্ৰাঞ্জল বৰা ডাঙৰীয়াই। গতিকে এই গীতটোক অসমৰ ৰাইজে যাতে আঁকোৱালি লয় তাৰ কাৰণে আমি কামনা কৰিছোঁ। ধন্যবাদ। গীতটি 42-ৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ মৃত্যুবাহিনীৰ প্ৰথম নায়ক মনবৰ নাথ তেখেতৰ ওপৰত এটি গীত কৰিছিলোঁ। গীতটি নীলনভ প্ৰডাকশ্যনে তেখেতসকলৰ বেনাৰত আগবঢ়াইছে ৰাইজলৈ আৰু গীতটি সংগীতেৰে সজাই তুলিছিলে মোৰ শ্ৰদ্ধাৰ দাদা প্ৰাঞ্জল বৰা ডাঙৰীয়া। এয়া প্ৰাঞ্জল বৰা ডাঙৰীয়া মোৰ কাষতে আছে। দাদা কিবা ক'ব? কৈছোঁ বিশেষ তেনেকুৱা একো নহয়। মই যিটোৱে কোৱা নিচিনা সংগীত ময়ে সজাইছোঁ। গীতটো মনবৰ নাথৰ শ্বহীদৰ ওপৰত কৰিছিল, সেইকাৰণে সেই ধৰক সেই অনুযায়ী মই মিউজিক কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সি যথেষ্ট শব্দৰ গাঁথনি বহুত ভাল। সকলোৱে ভালেই পাইছে ইয়াত শুনা কেইজনে। গতিকে এতিয়া বাহিৰত উলিয়াই দিয়াৰ পিছত মানুহে যাতে গানটো আঁকোৱালি লয় তাৰে কামনা কৰিছোঁ। আৰু বিশেষ মোৰ ক'বলৈ একো নাই। গানটো ভাল হওক, মানুহে আঁকোৱালি লওক, মৰম কৰক, ইমানেই। মই শিল্পী দুলুমণি শইকীয়া। আজি আপোনালোকক এটি শুভবাৰ্তা দিবলৈ ওলাইছোঁ। ৰহা ক্ৰীড়া সন্থাৰ আজি কাৰ্যালয়ত এটি বিশেষ অনুষ্ঠান ৰখা হৈছে। আমাৰ হিয়াৰা মথু, সকলোৰে মৰমৰ জুবিন গাৰ্গ আৰু প্ৰয়াত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি ইয়াতে সোঁৱৰণ কৰিছে। তেখেতৰ সেই স্মৃতি চাৰণ সভাৰ লগতে সংগতি ৰাখি আমাৰ 1942 চনৰ ভাৰত স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী মৃত্যুবাহিনীৰ যি শ্বহীদ নগাঁও জিলাৰ মনবৰ নাথদেৱ, তেখেতৰ জীৱন পৰিক্ৰমাৰ ওপৰত এটি গীত ৰচনা হৈছিলে আৰু এই গীতটি কথা সুৰে সজাইছিলে নীলনভ প্ৰডাকশ্যনৰ পৰা জিতু শ্ৰাৱণদেৱে। আৰু নীলনভ প্ৰডাকশ্যনৰ 2 স্বত্বাধিকাৰী আমাৰ মাজতে আছে। আমি এটা বিশেষ ভাল লগা কথা এইকাৰণে, জিলাখনতেই নহয় অসমৰ বিভিন্ন সাংস্কৃতিক দিশতো তেওঁলোকে কাম কৰি আহিছে। তেখেতসকলৰ এটি বেলেগ ব্যৱসায় আছে, চলাৰ ব্যৱসায় আছে যদিও তাৰ লগতে সাংস্কৃতিক জগতৰ গোটেইখিনি প্ৰতিভাৱান যুৱক যুৱতীক তেখেতসকলে নতুন প্ৰয়াসেৰে উলিয়াই অনাৰ চেষ্টা কৰিছে আৰু আশা ৰাখিছোঁ আজিৰ এই গীতটি ইতিমধ্যে উন্মোচন হৈ গৈছে। আমি আশা ৰাখিছোঁ গীতটিয়ে ৰাইজৰ মাজত সমাদৰ পাব, সকলোৱে আঁকোৱালি ল'ব। জনতাৰ শিল্পী আমাৰ জিতু শ্ৰাৱণে খুব সুন্দৰকৈ গীতটি গাইছে। বিশেষকৈ মানুহে মানুহক ভাল পাব লাগিব, জাতিটোৰ হৈ চিন্তা কৰিব লাগিব। জাতিটোৱে জাতিটোক ভাল পালেহে আমি সকলো জীয়াই থাকিব পাৰিম। আশা ৰাখিছোঁ নতুন প্ৰজন্মই এই গীত মাতেৰে উদ্বুদ্ধ হওক আৰু তেওঁলোকে দেশ প্ৰেম কৰক, অসমীয়াই সেৱা কৰক। ধন্যবাদ।